একদম গাইছ আজি চুলি তুলি কাটি গা পা ধুই ফ্ৰেছ হৈ কিনে আহিছোঁ। কি চিষ্টেম পাতিলে জানো নাপিতে। চ' হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, ময়ো ভালে বেয়া মাজতে। তো আজি এটা বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। তো ব'লক গাইছ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। তো গাইছ ফাইনেলি মই আহিছোঁ এতিয়া আমাৰ যোনটো আমাৰ ছাইডৰ এলেকা, এইটো মানে ষ্টেচন হয়। বেনাৰ দেখিছে আপোনালোকে পিছফালে ছাইডৰ, মানে একে অৱস্থা বেয়া। যেনেকৈ আমাক একেবাৰে অৱস্থা আমাৰ মানে অৱস্থা বেয়া হৈছে না, ঠিক ইয়াৰো এনেকৈ অৱস্থা বেয়া হৈ আছে। একো মানে ভেলু নাই, এনেকুৱা চিষ্টেম। আমাৰো একো ভেলু নোহোৱা নিচিনা হৈছে কামটো লৈ। তো গাইছ মেইন টপিকটো ক'ম যে মানে চবেই কৈ আছিলে কামৰ বিষয়ে যে আমাৰ কামটো কি হ'ব বুলিকৈ। তো বৰ্তমান যিটো মই গম পোৱা গৈছে, মানে যিটো মই শুনিছোঁ, এইটোতো ৰখিব দিছে, হোৱাটো খাটাং হ'ব, ৰখিব লাগিব বুলি কৈছে। আহিছোঁ এই ষ্টেচনত আৰু আপোনালোকক কিছুমান মানে আমাৰ ষ্টেচন দেখাম বুলিকৈ আহিছিলোঁ। ব'লক দেখাম আগত কেনেকুৱা, মানে কি ক'ম না গাইছ, মানে আমাৰ এইখন ষ্টেচন পূৰা অৱস্থা বেয়া হৈ আছে পূৰা। আৰু আমাৰ ট্ৰেইন আহিলে মানে ইয়াত নৰখে, চিধা ভালপোং গুচি যায়, ইয়াত নৰখে, অলপো নৰখে। আগতে ৰখিছিলে, বহুত চাফা আছিলে, চাওক পূৰা জংঘল কৰিয়া, জংঘল মানে একদম মানে কি ক'ম আৰু ভেলুৱে নাই, এনেকুৱা হৈছে। আৰু ইচ্ছাৰে কোৱাৰ্টাৰ আছে, আৰু শুনা পাইছিলোঁ কোৱাৰ্টাৰবিলাক মানে লেবাৰবিলাকৰ কাৰণে দিয়া যাব বুলি গম পাইছিলোঁ। কি হ'ব কি নহ'ব একো ধৰিব পৰা নাই। তো গাইছ অকণ আগত যাম, আপোনালোকক দেখাম ষ্টেচনটো চাব। তো ফাইনেলি গাইছ এইটো ৰেল লাইনটো হয়, আৰু এইটো হয় ষ্টেচনটো, যোনটো মই আপোনালোকক দেখাম কৈছিলোঁ, এইটো ষ্টেচন। একদম মানে কি ক'ম আৰু গাইছ, নাম চাম মোচাকাই গৈছে এনেকুৱা। মা ভেন এক হৈ যোৱা নিচিনা হৈছে ষ্টেচনটো। চাওঁ একো ভেলুৱে নাই একদম। আগতে বহুত বঢ়িয়া আছিলে, বহুত ধুনীয়া আছিলে। এতিয়া চাওঁ ইয়াত ট্ৰেইন একো নৰখে, আৰু ষ্টেচনত মানুহ এটাও নাথাকে, আৰু অৱস্থা বেয়া, খিৰিকি চিৰিকি ভাঙি লোহা চহা ওলাই। এইবিলাক টিকেট কাউণ্টাৰ আছিলে, এইবিলাক কোনোবা পগলা চগলা মানুহ আহিকে শুই থাকে নেকি ৰাতি। এইবিলাক টিকেট কাউণ্টাৰ আছিলে ইয়াত। মানে কি ক'ম আৰু আমাৰ চাৰিটা ষ্টেচনৰ অৱস্থা একদম বেয়া গাইছ, একদম বেয়া। কোৱাৰ্টাৰ ব্লক দেখাম কেনেকুৱা, RCC হয় পূৰা, একদম বিল্ডিং হয়, বিল্ডিং কোৱাৰ্টাৰ হয়, চাই ল'ব কেনেকুৱা। বাকীতো লোকেশ্যনটো চাব পাৰে, লোকেশ্যনটো একদম বঢ়িয়া, চুনচান, বেছি মানুহ ঘৰ নাই। এইফালে পূৰা পথাৰ আছে, পথাৰ আছে, আৰু এইফালে মানে লাহে লাহে ঘৰ বনাইছে মানুহবিলাকে, দুই এঘৰ বনাইছে। আৰু এতিয়া ষ্টেচন মানে কি কয়, ট্ৰেইন আহিব এতিয়া ইয়াত বালিপাৰা পৰা ডাইৰেক্ট ভালপোং গৈছে বৰ্ডাৰলৈকে, তাৰপৰা আকৌ এইফালে ৰিটাৰ্ণ আহিব, কিন্তু ইয়াত নৰখে। আৰু ছেইম এনেকুৱা ষ্টেচন এটা আছে এইফালে আমাৰ গামানি বুলি কয়, একদম মানে তাততো আৰু ক'ব নালাগে, পূৰা জংঘল, একদম জংঘল হৈ গৈছে। আৰু এইবিলাক কাৰেণ্টৰ কিবা ফিট কৰিছিলে, মই দেখাছিলোঁ তাৰ ভিডিঅ'ত, ফিট কৰিছে এইটো মানে ৰেগুলাৰ মানে মাল, মানে যোনটো আমাৰ কামটো লৈ মানে ৰেগুলাৰ মাল গাড়ী আহিব, কাম মানে একদম 24 ঘণ্টা চলিব বুলি শুনা পাইছোঁ। এতিয়া আমাৰ কামটো হ'ব কেতিয়া, সেইটোৱে মেইন কথা। এতিয়া হ'ব বুলিতো কৈ আছে চবেই, মিছা কথা বহুত কয়। চবেইতো এইটোৱে আশা পালি আছে না আমাৰ কামটো লৈ পেলাই, যে কামটো হ'ব নেকি, কিবা এটা আশা আছে মানে। আশা অলপ দি দিয়ে, তাত আমাক ৰখাই দিয়ে, এনেকুৱা চিষ্টেম। কি কৰিম আৰু, আমাৰ খেল খেলি আছে নিচিনা লাগিছে। চাওঁ কি হয়। এইটো কিবা কি কয়, এইটো গেট আছিলে, গ্ৰিল কোনোবাই ভাঙি চাঙি অৱস্থা বেয়া কৰি দিলে এইটো। আৰু এক চিটা আছিলে চাগৈ, কোনোবা ওখৰাই কিনে ভাঙৰ বেছি দিলে নেকি, ভাঙৰ লোহা য'ত কিবা তাত বেছি দিলে চাগৈ। নাই, খুলি খালি আচল মাল মেটেল নাই আৰু গ্লাছ ধেৰ কিবা কিবি আছিলে, চব লৈ গ'ল, গায়ব হৈ গ'ল। এইটোৱে আৰু আমাৰ চাৰিদুৱাৰ ষ্টেচন। ধান কাটা মানুহ ধান কাটি আছে, গাড়ীত লোড কৰি আছে, লোড কৰি আছে গাড়ীত, চব নিজৰ নিজৰ কাম লাগি আছে। আমাৰহে নাই একো, কোম্পানী কৰি আছোঁ, কষ্ট কাম, একদম হাজিৰা কষ্ট কাম। কেতিয়া আমাৰ কামটো হ'ব এইটো ভাবি আছোঁ। তো এইবিলাক গাইছ কোৱাৰ্টাৰবোৰ, একদম কোৱাৰ্টাৰবিলাকৰো অৱস্থা বেয়া হৈ আছে পূৰা, একদম অৱস্থা বেয়া। জংঘল না মানুহ থাকে না কি, যেনেকৈ আছে এনেকৈ পৰি আছে। কিন্তু ধুনীয়া বনাইছিলে RCC, মানে একদম কি ক'ম আৰু, কামো হোৱা নাই, একো হোৱা নাই। ষ্টেচনৰ অৱস্থাও বেয়া, এইবিলাক কোৱাৰ্টাৰৰ অৱস্থাও বেয়া, না ট্ৰেইন আহে, ট্ৰেইনো নৰখে ইয়াত, মানে এনেকুৱা মানে অৱস্থা বেয়া এইফালে আমাৰ চাৰিদুৱাৰ ষ্টেচনটো। তো গাইছ মই অলপ ওপৰত যাই দেখাম, ওপৰত কেনেকুৱা আছে। ওপৰত ঢেকীয়া জংঘল, এইবিলাক ৰুমবিলাক, এইবিলাক ৰুম মজা আছিলে, কিন্তু এতিয়া কি হ'ল জানো, কি হৈ গ'ল। যেনেকৈ আছে তেনেকৈ থাকি অৱস্থা বেয়া হৈ গ'ল।
এই তোমাৰ ল'ৰাবিলাকে সেই মাল চাল খাইছে সেইবিলাকত বহি কেনে জেগাটো বঢ়িয়া যে এই চা বিল্ডিং একদম ধুনীয়া এইবিলাক চব কোৱাৰ্টাৰ আৰু এইফালে মানুহ ঘৰো আছে এইফালে আছাম টাইপ ঘৰ মানুহ আছে এইফালে ঘৰ ঢেৰ কোৱাৰ্টাৰ আছে কমচে কম 20টামান হ'ব 20 এনেকুৱা হ'ব কোৱাৰ্টাৰ ঢেৰ আছে গাইছ ঢেৰ বাইকটো থৈ আছোঁ তলতে এয়া কোৱাৰ্টাৰ ৰেলৱে কোৱাৰ্টাৰ আৰু এইফালে ঘৰ আছে এয়া পিছফালে ধুনীয়া ঘৰ এখন বনাই থৈছে এয়া ঘৰ আৰু এইফালে এয়া খেতি একদম চলি আছে বোলে আৰু ধান কাটি আছে যাৰ ধান চান আছে গাইছ কাটি হ'লে না হোৱা নাই কমেণ্টত জনাব কাটি হৈছে নাই আমাৰতো এতিয়া খেতি চেতি নাই বাৰু মাটিয়ে নাই ক'ৰপৰা খেতি কৰিম কাম হ'লে মানে মাটি চাটি কিনিম ভাবিছিলোঁ খেতি চেতি কৰিম অলপ মানে ঘৰ চলিব পাৰিলোঁ হয় নাই মাল এতিয়ালৈকে হোৱাই নাই একো কি ক'ম আৰু গাইছ ন এনেকৈ কথা পাতি থাকিম গাইছ যদি ইনফৰমেশ্যন পাওঁ মই দি থাকিম ন গাইছ হ'লেও ব্লগ চলগ বনাই থাকিম আৰু আপোনালোকে বেয়া পাব নালাগে কিছুমানে বেয়া কমেণ্ট দি কি পায় কি নাপায় নাজানো আৰু জাষ্ট মই বনাব মন গৈছে মই বনাইছোঁ আৰু আপোনালোকে যদি ভাল পায় চাব আৰু ইনফৰমেশ্যন পালেতো মই এনেও কৈয়ে দিওঁ বাছ এইটো নহয় যে ইনফৰমেশ্যন পালে ভিডিঅ' বনাম ইউটিউব চেনেলটো খুলিছোঁ তো ভিডিঅ' দি থাকিব লাগিব না মাজে ভিডিঅ' দি থাকিব লাগিব এই খবৰ নাহিলে কিবা নাহিলে কি চেনেলটো এনেইতো থৈ দিব নোৱাৰোঁ না বনাই থাকোঁ আৰু মাজে এসময়ত মানে বয়স হৈ গ'লে মানে চাম বা ল'ৰা ছোৱালী হ'লে মানে চাব হয়নে নাই এটা মেমৰি আৰু এইটো দে গাইজ কি ক'ম আৰু আজি ইয়াতে ৰাখিম আৰু খবৰ পালে জনাম যি হ'ব দেখা যাব এইফালে আৰু এইটোৱে আৰু বাকী ক'বলৈ একো নাই দে গাইজ বাই হা